মই ৰাতিপুৱা মানে গা পা ধুই খাটালৈ আহি আছিলোঁ আহি পেলাই ইয়াতে আহি চাইছোঁ মানুহ পৰা ৰখি আছে মোৰ দোকানৰ সময় মোক খুৰা এজনে ক'লে তোমাৰ দোকানখন খুলিবা নে নহয় খোলাৰ পিছত সিহঁতৰ দোকানত চুৰি হৈছে মোৰো সন্দেহ হৈ গ'ল তেতিয়া ময়ো খোলা প্ৰায় পিছফালে গ'লোঁ গৈ চাইছিলোঁ টিন কাটা চুৰি হৈছে আৰু আপোনাৰ দোকানৰ মানে কি মাল বস্তু নিয়া নাই এনেই মোৰ 4-5 হাজাৰমান টকা আছিল টকা এনে হাৰ্ডৱেৰ দোকান এইটো হয় দোকান প্লাষ্টিকৰ পাতিল আছে এইবিলাকে আৰু ডাইনিং চকী টুকি আছে থানাত এৰা দিছে নাই নাই এতিয়া আমি যাম ছাৰ আহিছে ছাৰ আহি আমাৰ ইনকুৱাৰী কৰিছে লিখি চিকি লৈ গৈছে এতিয়া আমাক মাতিছে থানাত যাবলৈ আমি গৈ এজাহাৰ দি আহিম কি সক্ৰান্তত এই চুৰিবোৰ হ'ব পাৰে বুলি আপোনালোকে অনুমান কৰিছে মইতো এতিয়া ধৰক কেনেকৈ ক'ম আমি আহিছোঁ আহি পেলাই এতিয়া মানে খুলিছোঁ দোকানটো চাইছোঁ এতিয়া আৰু অঁ পিছফালে হয় কিহৰ আড্ডা হয় মদৰ আড্ডা হয় মদৰ আড্ডা হয় পিছফালে হয় এটা মদৰ ৰাতি হয় আড্ডা নে দিনত হয় ৰাতিও হয় ৰাতি মদৰ আড্ডা হয় মই প্ৰশাসনক অনুৰোধ জনাইছোঁ এইটোৱেই যাতে এইবিলাক আড্ডা ড্ৰাগছ কোড এইবিলাক দোকানৰ পিছফালে বা বজাৰত অলপ চকু দিয়ে আজি মই ৰাতিপুৱা আহি পাইছোঁ ওপৰেদি টিন কাটি ভিতৰত সোমাইছে CC লগোৱা আছিলে কিন্তু CCটো আগতে সোমোৱাৰ আগতে অফ কৰি দিলে অফ কৰাৰ কাৰণে দেখিব পৰা নাই মাল চামান নিছে আৰু পইচাও আছিলে দোকানত 21,300 টকা আছিলে আৰু খুচুৰা পইচাখিনি হিচাপ নাই কিমান আছিলে গোটেইখিনি লৈ গ'ল ইয়াত 1 টকাও নাই এতিয়া কেছত গোটেইখিনি আনুমানিক মই 12টালৈকে CC চাইছোঁ 12টাৰ পিছতহে হৈছে 12টাৰ আগত হোৱা নাই ৰাতি 12টাৰ পিছতহে হৈছে কিমান টকাৰ মাল চামান নিছে বুলি আপুনি আনুমানিক কৰিছে অনুমানিক পইচাই আৰু চামানে লৈ মিনিমাম 40-50 হাজাৰ টকা হ'ব তৌফিক কম্পিউটাৰ এই সম্পৰ্কত কচুৱা থানাত আমি ছাৰক আহিছে ছাৰক কৈছোঁ তদন্ত লৈছে ছাৰে ল'ব বুলি কৈছে এইটোতো মই নাছিলোঁ মোৰ বাইটিটো আহি পেলাই দোকানখন খুলিছে ৰাতিপুৱা আহি পেলাই খুলিছে মই নাছিলোঁ মই ঘৰতে আছিলোঁ তাৰপিছত মই 8টামান বজাত কল কৰিছে মোৰ ভাইটি যে দোকানত চুৰ হৈছে বুলি মই তাৰপিছত আহি পেলাই চালোঁ দোকানখন চালোঁ যে 3টা দোকানত চুৰি কৰিলে 3খন ইটোতো কৰিলে সিটোতো কৰিলে সিখনটো কৰিলে তাৰপিছত আহি চালোঁ ই টিনকেইটা কাটি পেলাই সিটোতো কাটিছে ইটোতো কাটিছে কৰি পেলাই মাল বস্তু যিখিনি আছে মই ক'ব নোৱাৰোঁ বাকীখিনি কি নিছে মাল বস্তু কিন্তু টকা আছিলে মোৰ টকা অনুমানি লাখৰ ওপৰত হ'ব যিখিনি আছে 2খন দৰাৰ আছিলে মোৰ 2খন দৰাৰ আছিল দৰাৰ 2খন ফালি পেলালে ভাঙি পেলাই চব পইচা লৈ গ'লে এতিয়া কিমান টকা বস্তু নিছে বুলি আপুনি আনুমানিক কৰিছে এতিয়া অনুমান চালেহে পিছত কম এতিয়া মানে পইচা যিখিনি আছিলে চব কেইটা লৈ গ'ল হয় ওপৰত হ'ব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত